নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক। আৰু নতুনকৈ আপোনালোকৰ পিয়নৰ পদ খালী হৈছে আৰু পিয়নৰ যিকেইটা পদ খালী হৈছে সেইকেইটা আপোনালোকৰ বিজয়া বেংকৰ কাৰণে বিচৰা হৈছে। আৰু যিটো বেংকৰ আপোনালোকৰ ৰিটাৰ্ণ এক্সাম ল'ব, ৰিটাৰ্ণ এক্সাম আপোনালোকৰ গুৱাহাটীতে হ'ব পোষ্টিং আৰু তথা আপোনালোকৰ নিযুক্তি আমাৰ অসমতে হ'ব গুৱাহাটীত। তাৰ কাৰণে আপোনালোকৰ 10 পাছ কৰিলে অৰ্থাৎ 10 পাছ কৰিলে পোষ্টত এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো ভিডিঅ'টোত আপোনালোকক সকলোখিনি মই জনাই দিম, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। তো এইটোৱে হৈছে এডভাৰটাইজমেণ্টটো। আৰু মই আপোনালোকক জনাওঁ যে বিজয়া বেংকত আপোনালোকৰ পিয়নৰ পোষ্ট ভালেমান খালী হৈছিলে আৰু তাৰে 3টা আমাৰ অসমৰ তথা গুৱাহাটীৰ কাৰণে পৰিছে। আৰু এই পোষ্টকেইটা আপোনালোকৰ 3টা হ'লেও এপ্লাই কৰিব পাৰিব, কাৰণ ইয়াত কোনো ধৰণৰ খেলি মেলি নাই। আপোনালোকৰ ডাইৰেক্ট ৰিটাৰ্ণ এক্সামিনেশ্যন পাতিব, তাত যোনে যোনে পাছ কৰে তেওঁলোকক লৈ ল'ব। তো এডভাৰটাইজমেণ্টখনত আপোনালোকৰ কি আহিছে মই জনাই দিছোঁ। যিটো আপোনালোকৰ অনলাইন এপ্লাই দিয়ে ইতিমধ্যে চলি আছে, 7 মাৰ্চৰ পৰা আপোনালোকৰ অনলাইন হৈ আছে, লাষ্ট ডেট হৈছে 14 মাৰ্চ। তো পোষ্টটোৰ নাম হৈছে পিয়ন আৰু ষ্টাফ হয় চাব ষ্টাফ। তাৰ কাৰণে চালাৰী থাকিব 9,560 টকাৰ পৰা আপোনালোকৰ থাকিব 10,860 টকা। এইবিলাক CPC হয়। আপোনালোকৰ টোটেল ক'বলৈ গ'লে 10,000 ওপৰৰ পৰা প্ৰায় 18,000 ভিতৰত আপোনালোকে চালাৰী পাই যাব। ঠিক আছে, তো আপোনালোকে চালাৰীটো 18,000 বুলি ধৰি ল'লে হৈ যাব। তো তাৰপিছত আকৌ আপোনাৰ এক্সট্ৰা কিছুমান আপোনালোকৰ এলাউন্স থাকিব। তাৰপিছত আহিলে SC কাৰণে কোনো ধৰণৰ নাই পোষ্ট, ST কাৰণেও নাই, OBC কাৰণে এটা আছে, EWSৰ কাৰণে নাই, আনৰিজাৰ্ভৰ কাৰণে 2টা আছে। টোটেল আপোনালোকৰ পোষ্ট 3টা। ঠিক আছে, অসম তথা গুৱাহাটীৰ কাৰণে 3টা পোষ্ট আছে পিয়নৰ। আৰু তাৰপিছতে আহিলে আপোনালোকৰ বয়সটো আপোনালোকৰ 18 বছৰ কমৰ হ'ব লাগিব, একেবাৰে মিনিমাম 18 বছৰ আৰু হাইষ্ট আপোনালোকৰ 26 বছৰ হ'ব লাগিব। তাৰপিছতে 5 বছৰ আপোনালোকৰ ৰেহাই পাব ST SC সকলে আৰু 3 বছৰ ৰেহাই পাব OBC MOBC সকলে। PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ ৰেহাই আছে। তাৰপিছতে আহিলে আপোনালোকৰ যিটো এপ্লাই কৰিবৰ কাৰণে এটা ফিজ দিব লাগিব। ফিজটো হৈছে আপোনালোকৰ ST SC সকল যোনসকল আছে তেওঁলোকে 50 টকা দিব লাগিব আৰু জেনেৰেল OBC MOBC সকলে 150 টকা দিব লাগিব। ঠিক আছে, তো ইয়াত ল'ৰা ছোৱালী সকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক মই জনাই দিছোঁ কোৱালিফিকেশ্যনটো কি লাগিব। ইয়াত আপোনালোকে দেখা পাব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ কৰিব লাগিব, অৰ্থাৎ SSLC পাছ কৰিব লাগিব। লগতে আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব, যিটো কয় অসমীয়া আৰু হিন্দী ইংলিছ এইবিলাক অলপ জানিব লাগিব। তো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ইয়াত দি দিছে। অবজেক্টিভ টাইপত আহিব আপোনালোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন, তাৰ কাৰণে আপোনালোকক কলিং কৰিব। ঠিক আছে, তো ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দিম, আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকক কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। ঠিক আছে, চ' এতিয়ালৈ ইমানেই, ধন্যবাদ।